নমস্কাৰ, মই ডক্টৰ উৎপল দাস, উদ্ধৃতি ভেটেনাৰী ক্লিনিক মিৰ্জা উপৰালিৰ পৰা আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। বহুতে মোৰ ওচৰত আহি কয় যে ছাৰ আমি পাপি এটা এডপ্ট কৰিব বিচাৰিছোঁ বা পাপি এটা আমি কিনিব বিচাৰিছোঁ ৰিচেলাৰৰ পৰা, চেলাৰৰ পৰা, ডগ ব্ৰিডাৰৰ পৰা। তেওঁলোকে তেনেকুৱাকৈ ইনকুৱাৰী কৰে। প্ৰথম বাক্যটো মই কওঁ যে সৰু পোৱালি বা পাপি এটা ৰখাটো বহুতে দায়িত্বৰ কাম। যদিহে আপুনি দায়িত্বখিনি বুজি পায় তেতিয়াহ'লে ডেফিনেটলি আপুনি পাপি এডপশ্যন বা পাপি পাৰ্চেজৰ কাৰণে যাওক। আদাৰৱাইজ আপুনি পাপি এটা ৰাখিম বুলি ফটকে ডিচিশ্যন এটা নল'ব, কিয়নো পাপিটোৰ জীৱনৰ কথা আছে, আপোনালোকৰ সুন্দৰ জীৱনৰ কথা আছে, দায়িত্ব বহুতখিনি থাকে। প্ৰথম কথা হ'ল যেতিয়া আপুনি পাপি এটা ৰাখিব বিচাৰে তাত দুটা ক্ৰাইটেৰিয়া কনচিডাৰ কৰিব লাগে। প্ৰথম কথাটো হ'ল পাপিটো ৰখাৰ উদ্দেশ্য কি। উদ্দেশ্য মানে আপুনি হয়তো পাপি এটা ৰাখিব বিচাৰিছে অকল কম্পেনিয়নশ্বিপৰ কাৰণে, খেলা ধূলাৰ সংগী হিচাপে। আপুনি হয়তো ৰাখিব বিচাৰিছে গাৰ্ডিঙৰ কাৰণে, বা আপুনি খেলা ধূলা আৰু গাৰ্ডিং দুটা পাৰ্পাছত ৰাখিব বিচাৰিছে। গতিকে সেই অনুসাৰে প্ৰত্যেকটো ডগৰে কেৰেক্টাৰটো বেলেগ বেলেগ হয়। ডগৰ ধৰক 1 কিলো বডি ৱেইটৰ পৰা 100 কিলো বডি ৱেইটলৈকে ডগী এটা থাকিব পাৰে, বেলেগ বেলেগ জাতৰ বেলেগ বেলেগ ডগী। গতিকে প্ৰত্যেকটোৰে বিহেভিয়াৰ অকণমান পাৰ্থক্য আছে। গতিকে আপুনি যেতিয়া পোৱালি এটা এডপ্ট কৰিব বা কিনি আনিব তাৰ চৰিত্ৰসমূহ জনাৰ খুবেই দৰকাৰ। আপোনাৰ দ্বিতীয় ক্ৰাইটেৰিয়াটো হ'ল পাপি চিলেকশ্যনৰ ক্ষেত্ৰত আপোনাৰ ঘৰত ঠাই কিমান আছে। ঠাই মানে স্পেচ। আপোনাৰ যদি ধৰক ফ্লেটত থাকে তেতিয়া বেলেগ ধৰণৰ ডগ ৰাখিব লাগিব। আপুনি যদি ইণ্ডিপেণ্ডেণ্ট হাউচত থাকে তেতিয়াহ'লে বেলেগ ধৰণৰ ডগ ৰাখিব লাগিব। এই কথাখিনি আপুনি চিন্তা কৰি ৰাখিব। যদিহে আপুনি এটা সৰু ব্ৰীড ৰাখিছে আপুনি ফ্লেটত আৰামছে ৰাখিব পাৰে। যদি আপুনি এটা খুব ডাঙৰ জাতৰ ডগ ৰাখিব বিচাৰিছে সেই ডগটো কিন্তু আপোনাক ইণ্ডিপেণ্ডেণ্ট হাউচত ৰাখিব লাগিব বা ফাৰ্ম হাউচত ৰাখিব লাগিব। এতিয়া গাৰ্ডিঙৰ কাৰণে বেলেগ প্ৰজাতিৰ ডগ থাকিব, কম্পেনিয়নশ্বিপৰ কাৰণে বেলেগ প্ৰজাতিৰ ডগ থাকিব। এই কথাসমূহ আপুনি গুৰুত্ব সহকাৰে বিচাৰ কৰি চাব লাগিব। দ্বিতীয় কথাটো হ'ল পাপি এটা কিনি অনাতকৈও মই সদায় গুৰুত্ব দিওঁ পাপি এটা আপুনি এডপ্ট কৰক। আমাৰ দেশী ডগ যিবিলাক আছে সেইবিলাকৰ পৰা আপুনি এডপ্ট কৰিব পাৰে। যেনে ধৰক আপোনাৰ ঘৰৰ ওচৰত ষ্ট্ৰে ডগ এজনীয়ে পোৱালি কেইটামান দিছে, তাৰ পৰা আপুনি চিলেক্ট কৰি ভাল পোৱালি এটা লৈ আহিব পাৰে। যদিহে এটা সৰু পোৱালি ৰাস্তাৰ পৰা আনে আপোনাৰ আচলতে ছ'চিয়েল ৱৰ্ক অকণমান হ'ল। আপুনি জানে নিশ্চয় যে বছৰত প্ৰায় 20,000 মান জলাতংক ৰোগৰ কেছ হয়, ডগে কামুৰিলে হয়। তেনেকুৱা পোৱালি এটা লৈ অনাৰ ফলত সি এটা ভাল ঘৰ পালে, তাৰ ভেকচিন বা প্ৰতিষেধক দিয়াৰ ব্যৱস্থা আপুনি নিশ্চয়কৈ কৰিব, তাৰ পেলুৰ ঔষধ নিশ্চয়কৈ টাইমলি দিব। গতিকে এই কথাসমূহ আপুনি যেতিয়া কৰিব পাপিটোৰ জীৱনটো খুব সুন্দৰ হৈ উঠিব, আপুনি যথেষ্টখিনি আশীৰ্বাদ পাব। তাৰোপৰি আপোনাৰ জীৱনলৈকেও পোৱালি এটা লৈ অনাৰ লগে লগে আপোনাৰ জীৱনটো খুব সুন্দৰ ডিচিপ্লিন হৈ যাব। আপুনি ধৰক ৰাতিপুৱা সাৰ নাপায়, পোৱালিজনী আহি আপোনাক ইমান মৰম লগাব, আপুনি ডেফিনেটলি ৰাতিপুৱা সোনকালে উঠিবলৈ বাধ্য হ'ব। আপুনি টাইমলি তাক অকণমান ৱাকিঙত লৈ গ'ল, আপোনাৰ নিজৰো এক্সাৰচাইজ হ'ল, বা আপোনাৰ অফিচৰ পৰা আহি যিখিনি ষ্ট্ৰেছ পায় পোৱালি এটাৰ লগত খেলাৰ লগে লগে আপোনাৰ মানসিক যিটো অৱস্থা ডেফিনেটলি কিছু পৰিমাণে ইম্প্ৰুভ হ'ব। আৰু ইভেন বিভিন্ন হিউমেন চাইক'লজিষ্টে কয় যে ডগীৰ সৈতে আপোনাৰ যদি সম্পৰ্ক ৰাখে আপোনাৰ মানসিক স্বাস্থ্য খুবেই সবল হৈ উঠে। গতিকে এয়া আমি আজি প্ৰথম পাৰ্টত পাপি কেয়াৰৰ সম্পৰ্কে অকণমান জনালোঁ। আমাৰ দ্বিতীয় পাৰ্ট এটা আহিব, আপোনালোকে অপেক্ষা কৰক। আৰু ডিটেইলছত আমি জনাম। আজিলৈকে এইখিনিয়ে জনালোঁ। মই ডক্টৰ উৎপল দাস, উদ্ধৃতি ভেটেনাৰী ক্লিনিক মিৰ্জা উপৰালি পুখুৰীপাৰৰ পৰা। ধন্যবাদ।